নমস্কাৰ প্ৰিয় দৰ্শকসকল, এষ্ট্ৰ শংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছো। আপোনালোকে বহুতেই সুধি আছিলে যে কাতি বিহুলে কি কি কৰিব লাগিব, কি কি নিয়ম বা উপায় আমি পালন কৰিলে আমাৰ ঘৰখনত গোটেই বছৰটো অপয়া অমংগল বাধা বিঘিনিখিনি দূৰ হ'ব, লগতে সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব, তাৰ বিষয়ে সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছো। আপোনালোকৰ অনুৰোধ ক্ৰমে বহুতে সুধি আছিলে যে কাতি বিহুৰ ভিডিঅ' লাগে, কি কি নিয়ম বা উপায় সাধাৰণভাৱে ঘৰতে থাকি আমি তুলসী গছজোপাৰ গুৰিত বা আমাৰ যিসকল গাঁৱলীয়াত আছে খেতি পথাৰৰ লগত জড়িত তেখেতলোকৰ কাৰণে পথাৰত বিশেষ কিছু 2-4টা নিয়ম যদি সেইখিনি উপায় শাস্ত্ৰ সম্বন্ধীয়ভাৱে আমি কৰিব পাৰো, ইয়াৰ পৰা আমি নিশ্চয়কৈ বহুতখিনি উপকৃত হ'ব পাৰিম। প্ৰথমতে সকলোলৈকে কাতি বিহুৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা বহুত বহুত জ্ঞাপন কৰিছো। সকলোৰ যাতে ভাল হয়, সকলোৰ যাতে ঘৰখনত ধনে ধান্যে পূৰ্ণ হয়, তাৰ কামনাৰে আজি ভিডিঅ'টো লৈ আহিছো। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা অনুৰোধ জনাইছো। এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ইত্যাদি কৰিব আৰু আপোনালোকৰ সমস্যাসমূহ আমাক কমেণ্ট বক্সৰ মাধ্যমে একেবাৰে জনাবলৈ নেপাহৰিব। প্ৰথমত কাতি বিহু এই বছৰ পৰিছে 18 অক্টোবৰ, আহিন মাহৰ 31 তাৰিখ। গতিকে 18 অক্টোবৰ সেই দিনটোত ধন ত্ৰয়োদশীও পৰিছে, অৰ্থাৎ ধনতেৰছ বা ধনতেৰাছ বিভিন্ন নামেৰে কোৱা হয়। গতিকে ধনতেৰছ বা ধনতেৰাছৰ বহুকেইটা ভিডিঅ' আমাৰ চেনেলত ইতিমধ্যে শাস্ত্ৰ সম্বন্ধীয়ভাৱে দি থোৱা আছে। যিসকলে চোৱা নাই, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক থাকিব বা আমাৰ চেনেলত গৈও আপোনালোকে চাব পাৰিব। গতিকে বহুকেইটা তিথিৰ সংযোগ হৈছে এই বছৰ কাতি বিহুৰ দিনা। গতিকে খুব সৌভাগ্যদায়ক প্ৰতিকাৰ 2-4টা আপোনালোকৰ মাজত দিবলৈ গৈ আছো। জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই বুজি শুনি এই উপায়খিনি কৰিব। কি কৰিব সেইদিনা খুব ধুনীয়াকে ধনতেৰাছৰ যিখিনি নিয়ম সেইখিনি আপোনালোকে পালন কৰিবই লাগিব। তাৰ উপৰিও আপোনালোকে কৰিব লাগিব সেইদিনা সন্ধিয়ালে গা পা ধুই মেলি আপোনালোকে সন্ধিয়া মানে যিটো সন্ধিয়া সময়ত আমি ধূপ চাকি জ্বলাও, গোসাঁই ঘৰত সোমাও, সেনেকুৱা সন্ধিয়া সময়ত আপোনালোকে যদি আপোনালোকৰ গাঁৱত ঘৰ তেতিয়াহ'লে কোনো কথা নাই, ওচৰত থকা আপোনালোকে নিজৰ ঘৰ মানে পথাৰ বা আপোনালোকে তেনেকে পথাৰত অকমান যাব, গৈ পেলাই সেইদিনা মা লক্ষ্মীক বিশেষ কৰি আপোনালোকে এগছি ঘিউ চাকি যদি আপোনালোকে দেখুৱাব পাৰে, মানে পথাৰত আপোনালোকে জ্বলাই দিব পাৰে বা আপোনালোকে মিঠাতেলৰ চাকি বগা শলিতা দি পেলাই যদি জ্বলাব পাৰে, তেতিয়াহ'লেও আপোনালোকৰ ঘৰখনত ধনে ধান্যে পূৰ্ণ হ'ব। মা লক্ষ্মীৰ আশীৰ্বাদ আপোনালোকে পাবলৈ বহুতখিনি সক্ষম হ'ব। আৰু সেইদিনা যদি পাৰে অকমান পথাৰত গৈ, পথাৰৰ উত্তৰ দিশত নহলে পূব দিশত বা আপোনালোকৰ খালী জেগা থাকিলেও আপোনালোকে তেনেকুৱা দিব পাৰে, কিন্তু নৰ্মেলি পথাৰ হলে খুব বেছি ভাল হ'ব। বিহু সাধাৰণতে মানে যিটো কাতি বিহুৰ যিটো চাকি হয় সেইটো প্ৰথমতে আমি পথাৰত গৈ দিব লাগে। তাৰ পিছত যিসকলৰ পথাৰ নাই, খেতি পথাৰ নাই, আপোনালোকে চহৰত আছে বা টাউনত চিটিত আছে, তেখেতলোকে নিজৰ ঘৰৰ তুলসী গছজোপাৰ গুৰিটো আপোনালোকে কৰিব পাৰিব। আৰু যিসকলে পথাৰত কৰিছে আহি পেলাই আকৌ নিজৰ ঘৰৰ তুলসী গছজোপাৰ গুৰিটো আপোনালোকে এই নিয়ম বা উপায়খিনি কৰিব লাগিব। কি কৰিব, আপোনালোকৰ তুলসী গছজোপাৰ গুৰিত অকমান ধুই মেলি আপোনালোকে চাফা কৰি ল'ব, চাফ চিকুণ কৰি ল'ব, লৈ পেলাই আপোনালোকে মিনিমাম 5 গছি ঘিউ চাকি আপোনালোকে জ্বলাবৰ কাৰণে চেষ্টা কৰিব। সেইদিনা মাতা তুলসীক যিমান পাৰে আপোনালোকে মানে পূজা পাঠ ইত্যাদি কৰিবৰ কাৰণে চেষ্টা কৰিব। সেই দিনটো যদি মানে দিনতো আপোনালোকে কৰিব পাৰিব, সন্ধিয়াই যে কৰিব লাগিব, কিন্তু সন্ধিয়া চাকি কেইগছি জ্বলাব লাগিব। আৰু যিখিনি উপায় দি আছো সেইখিনি দিনতো কৰিব পাৰে, সন্ধিয়ালৈও কৰিব পাৰে। যিসকলৰ ঘৰত মানে তুলসী গছৰ গুৰিত মানে শালগ্ৰাম শিলা নাই, তেখেতলোকে শালগ্ৰাম শিলা আপোনালোকে তুলসী গছৰ গুৰিত সেইদিনা প্ৰতিষ্ঠা কৰিব পাৰে। সেইদিনা কাতি বিহুৰ দিনা সত্যনাৰায়ণৰ পূজা ভাগ আপোনালোকৰ ঘৰত পাতিব পাৰে, বিষ্ণু সহস্ৰ নামখন আপোনালোকে পাঠ কৰিব পাৰে। তেতিয়াহ'লেও আপোনালোকৰ কাৰণে বহুতখিনি উন্নতি হ'ব, সুখ শান্তি সমৃদ্ধি আহিব। আৰু 2-4টা কথা জনাম, এইখিনিতে সৰু সৰু 2-এটা কথা জনাই ল'ব খুজিছো। আপোনালোকে বহুতে আমাৰ লগত বা মোৰ লগত যোগাযোগ কৰিম বুলি ভাবে, মোক ক'ত কেনেকে কিদৰে যোগাযোগ কৰিব পাৰিব। মোৰ চেম্বাৰ গুৱাহাটীত আছে, নগাঁৱৰ কটীয়াতলী চাৰিআলিত আছে, হোজাইত আছে। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ, ফেচবুক পেজ লিংক, হোৱাটছআপ চেনেল লিংক, ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া থাকে। যিসকলে জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ ল'ম বুলি ভাবিছে, যদিহে বিশ্বাস থাকে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত স্ক্ৰীণত কণ্টেক্ট নাম্বাৰ দিয়া থাকে, বিশ্বাস থাকিলে যোগাযোগ কৰিব। যিকোনো ধৰণৰ গ্ৰহ ৰত্ন, গ্ৰহ কবচ বা যিকোনো তন্ত্ৰ সমস্যাৰ বাবে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে যদি বিশ্বাস থাকে। চব বহুতে সুধি থাকে যে মই এনেকে কিবা বিজনেছ মাইণ্ড বা প্ৰমোচন, চাওক মোৰ নিজৰ কথাখিনি যদি নকওঁ তেতিয়াহ'লেতো সেইখিনি নহবই। নিজৰ বিষয়টো মই বেলেগৰ প্ৰমোচনখিনি কৰা নাই। মোক ক'ত কেনেকে কিদৰে যোগাযোগ কৰিব পাৰো
পাৰিব আপোনালোকে সেইখিনি কোৱাটো যদি মোৰ বাবে অপৰাধ হয় তেতিয়াহ'লে মই আপোনালোকৰ ওচৰত দুখিত কাৰণ মোৰ নিজৰ বিষয়টো মোৰ নিজৰ ইউটিউবত কমেই মোৰ চেম্বাৰ ক'ত আছে বা মই কি কৰো সেইখিনিতো কমেই ন সেইখিনিৰ কাৰণে কিছুমানে দুই এজনে সকলোৱে নহয় বহুতে কেতিয়াবা কিছুমান বেয়াকে কয় অকমান তো সেইখিনি নকৰিব মানুহক উৎসাহ দিব অনুপ্ৰাণিত কৰিব আপুনি পাৰিলে আপুনিও এনেকুৱা ভাল কাম কৰক তো যিকে নহওক কথাটো সেইটো নহয় তো কথাটো হ'ল আপোনালোকে খুব ধুনীয়াকে ভালকে সেইদিনা কাতি বিহুৰ দিনা খুব ধুনীয়াকে নিয়ম নিষ্ঠা সহকাৰে আপোনালোকে পূজা কৰিব বিশেষকৈ তুলসী গছৰ গুৰিত খুব ধুনীয়াকে বগা মিঠাই 5বিধ মিঠাই যিকোনো বগা ৰঙৰ পায়স ইত্যাদি আপোনালোকে ক্ষীৰ ইত্যাদি দি পেলাই আপোনালোকে যদি পূজা পাঠ তুলসী মাতাক পূজা কৰিব পাৰে খুব বেছি ভাল হয় আৰু গোটেই কাতি মাহটো সেই কাতি বিহুৰ দিনাৰ পৰা গোটেই কাতি মাহ দিনটো যদি আপোনালোকে গোটেই কাতি মাহৰ সদায় পাৰ ডে আপোনালোকে এগছি তুলসী গছৰ গুৰিত যদি আপোনালোকে ঘিউ চাকি জ্বলাই দিব পাৰে তেতিয়াহ'লে চাব বহুত বেছি খুব শান্তি মা লক্ষ্মীৰ আগমন হ'ব আৰু যিসকলে লক্ষী পূজা কৰিব পৰা নাই যিটো লক্ষ্মী পূজা বছৰেকীয়া লক্ষ্মী পূজা পাৰ হৈ গৈছে সেই লক্ষ্মী পূজাৰ দিনা পাতিব পৰা নাই সেই দিনটো অত্যন্ত শুভ আপোনালোকে বিশ্বাস কৰক সেই দিনটো মানে বহুত বেছি পবিত্ৰ এই বছৰটো যিহেতু ধন তেৰছো পৰিছে গতিকে বহুত বেছি মানে মা লক্ষ্মী কুবেৰজী লগতে মাতা তুলসীকো আমি পূজা কৰিব পাৰিলে খুব বেছি সুখ শান্তি সমৃদ্ধি আমাৰ ঘৰখনত বৃদ্ধি হ'ব আৰু বহুতে সোধে যে তুলসী পাত কেতিয়ালে ছিঙিব লাগে তুলসী পাত ছিঙাৰ নিয়ম বিশেষকৈ আমাৰ আই মাতৃসকলে যদি তুলসী পাত নিচিঙে তেতিয়াহ'লে খুব বেছি ভাল বিশেষত শাস্ত্ৰত দিয়া হৈছে মহিলাই তুলসী পাত ছিঙিব নালাগে আৰু একাদশী বা পূৰ্ণিমা বা অমাৱস্যা তিথিত তুলসী পাত ছিঙিব নালাগে যেতিয়া আমাৰ একাদশী বা আমাৰ পূৰ্ণিমা তিথি হয় বা আমাৰ অমাৱস্যা তিথি হয় আগদিনা অৰ্থাৎ মানে অমাৱস্যা বা সেই তিথিটো লগাৰ আগত পূৰ্ণিমা বা একাদশী লগাৰ আগত তুলসী পাত ছিঙি পেলাই আপোনালোকে চয়ন কৰি পেলাই শুদ্ধকে ধুনীয়াকে ৰাখি থব তুলসী পাত এদিন দুদিন আগত তুলিও পূজাত ব্যৱহৃত কৰিব পাৰি সেইখিনি কোনো বাধা বিঘিনি নাই শাস্ত্ৰত খুব ধুনীয়াকে একেবাৰে উল্লেখ আছে যে তুলসী পাত আমাৰ কোনো বাইদেউ মহিলা আই মাতৃয়ে ছিঙিব নেপায় লাগিলে কণ ভাইটি দাদা বা আপোনালোকৰ হাজবেণ্ডৰ সৈতে আপোনালোকে তুলি আনিব যদি একান্ত কোনো নাই তেতিয়াহ'লে প্ৰণাম কৰি কৰৰ জোৰে আপোনালোকে ক্ষমা প্ৰাৰ্থনা হৈ পেলাই আপোনালোকে তুলসী পাত ছিঙিব বহুতে এই নখেৰে সৈতে তুলসী পাত ছিঙিবৰ কাৰণে চেষ্টা কৰে গতিকে আপোনালোকে নখেৰে সৈতে তুলসী পাত নিছিঙিব এনেকে ধৰি পেলাই আঙুলিৰে আপোনালোকে তুলসী পাত ছিঙিব গতিকে সেইখিনি আপোনালোকে বুজি পালে আৰু বহুতে দেখা পাওঁ যে আমি তিতা কাপোৰে অৰ্থাৎ গা ধুই উঠিয়ে যি কাপোৰ মানে থাকে তিয়া কাপোৰে তুলসী গছৰ গুৰিত পানী দিয়ে তেনেকুৱা কেতিয়াও সেই ভুলখিনি নকৰিব শুদ্ধ বস্ত্ৰ পৰিধান কৰি বগা ৰঙৰ বস্ত্ৰ বা হালধীয়া বস্ত্ৰ পৰিধান কৰি পেলাই আপোনালোকে তুলসী গছৰ গুৰিত পূজা পাঠ ইত্যাদি কৰিব পানী ঢালিব ধূপ চাকি জ্বলাব তেতিয়াহ'লে খুব বেছি ভাল আৰু চাকি জ্বলাওঁতে আপোনালোকে এটা বস্তু নটিচ কৰিব আমি বিভিন্ন ক্ষেত্ৰত শুনা পাওঁ যে একেবাৰে বা বহুত বাস্তু ভিজিটত গ'লেও দেখা পোৱা যায় গছৰ ওচৰত তুলসী গছৰ লগতে চাকি জ্বলাই দিয়ে অকমান ডিষ্টেন্স ৰাখিব যাতে গছজোপাত গৈ পেলাই সেই চাকিৰ যিটো হিট তাপ সেইটো যাতে নেলাগে গতিকে সেই বস্তুখিনি আপোনালোকে খুব ভালকে নটিচ কৰিব লাগিব আৰু কাতি বিহুৰ দিনা যিমান পাৰে মা লক্ষ্মীক পূজা কৰক সেইদিনা কাতি বিহু আছে আৰু তুলসী মাতাকটো পূজা কৰিব আৰু যিখিনি আমাৰ পৰম্পৰা নীতি নিয়ম আছে সেইখিনিতো আমি সকলোৱে পালন কৰিম সেইখিনি ভিডিঅ'ৰ মাধ্যমে কোৱাৰ কোনো প্ৰয়োজনো নাই যিখিনি মানে ইমান দিনে আপোনালোকৰ ঘৰত নিয়ম বা পৰম্পৰা হিচাপে চলি আহিছে সেইখিনি সকলোৱে কৰিব কিন্তু জাষ্ট এইটো মই শাস্ত্ৰৰ সম্বন্ধীয়ভাৱে সেই নিয়মখিনি দিলো আৰু এটা কাম উপায় আপোনালোকে কৰিব পাৰে সেইদিনা তুলসী যিদিনা পূজা কৰিব আপোনালোকে সেই দিনটোত অৰ্থাৎ ধন ত্ৰয়োদশীৰ দিনটো আপোনালোকে কাতি বিহুৰ দিনা সেইটো সন্ধিয়াৰ আগত বেলি দুবাৰ আগত কৰিব লাগিব সন্ধিয়াৰ পিছত কৰিলে নহব যিসকলৰ ঘৰত তুলসী বীজ আছে বীজ মানে তুলসী গছজোপা অকমান মানে এজেড হলে বুঢ়া হলে চাব সেনেকুৱা বীজ ওলাই গুটি ওলাই সেই গুটিখিনি তুলি আনিও যদি আপোনালোকে যিকোনো হালধীয়া বা বগা কাপোৰত সেই দিনা ৰাখি পেলাই গোটেই ৰাতিটো ধনতেৰাছৰ দিনা অৰ্থাৎ কাতি বিহুৰ দিনা মা লক্ষ্মী বা ভগৱান গণেশ বা সত্যনাৰায়ণ বা ভগৱান শ্ৰীকৃষ্ণ বিষ্ণুৰ চৰণত দি পেলাইও আপোনালোকে যদি তুলি আনি পেলাই পিছত আপোনালোকে নিজৰ লগত ৰাখে খুব বেছি আপোনালোকে উপকৃত হ'ব পাৰিব আপোনালোকে কৰি চাব বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব গতিকে ভিডিঅ'টো যিহেতু মা লক্ষ্মী ৰিলেটেড ভিডিঅ' বা ভগৱান বিষ্ণু ৰিলেটেড ভিডিঅ' অনুগ্ৰহ কৰি সকলোৱে জয় মা লক্ষ্মী বা ভগৱান বিষ্ণুৰ নাম আপোনালোকে যিমান পাৰে ল'বৰ কাৰণে চেষ্টা কৰিব বিশেষকৈ ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক পূজা কৰিবই লাগিব কাতি বিহুৰ দিনা কাৰণ তেখেতলোকক পূজা নকৰিলে আমি কোনো যি কাতি বিহুৰ ফল সেইখিনি মানে শাস্ত্ৰীয় যিখিনি নিয়ম সেইখিনি আমি পাবলৈ সক্ষম নহম গতিকে সেইদিনা খুব ধুনীয়াকে ভালকে লক্ষ্মী চৰিত্ৰখন পাঠ কৰিব বিষ্ণুৰ পূজা পাঠ ইত্যাদি কৰিব বা ঘৰত বহাই পেলাই তুলসী গছৰ গুৰিটো যদি আপোনালোকে পূজা কৰিব পাৰে তেতিয়াও হ'ব যদি মা লক্ষ্মী সন্মুখত বহাই ঘৰত স্থাপন কৰি পেলাই পূজা কৰে তেতিয়াহ'লে যিটো ধন ত্ৰয়োদশীৰ পূজা সেইটোও হৈ যাব গতিকে সকলোৱে সেই নিয়ম বা উপায়খিনি কৰিব আৰু
যিটো মানে একেবাৰে সহজ মন্ত্ৰ ভগৱান বিষ্ণুৰ ওম নমঃ ভগৱতে বাসুদেৱায় সেই মন্ত্ৰটো সেইদিনা বহি পেলাই আপোনালোকে মিনিমাম 108 বাৰ উত্তৰ দিশত নহলে পূব দিশত বগা কাপোৰ বা হালধীয়া কাপোৰ পৰিধান কৰি পেলাই আপোনালোকে বহি পেলাই ৰঙা বা আপোনালোকে কোলা তেনেকে কাপোৰ পৰিধান নকৰিব বগা বা হালধীয়া বস্ত্ৰ পৰিধান কৰি পেলাই উত্তৰ দিশত বা পূব দিশত বহি পেলাই পূব মুৱা বা উত্তৰ মুৱাকে বহি পেলাই খুব ভালকে সেই মন্ত্ৰটো আপোনালোকে জপ কৰি চাব বহুতখিনি উপকৃত হ'ব পাৰিব জীৱনৰ পৰা অশান্তি আৰু আপোনালোকৰ মানসিক যিখিনি ডিপ্ৰেছন হয় বা শত্ৰু সমস্যা সেইখিনিৰ পৰা আপোনালোকে বহুতখিনি মুক্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু সন্মুখত আহি আছে কালী পূজা গতিকে কালী পূজাৰো সকলোলৈকে আগতীয়াকে কালী পূজাৰ প্ৰীতি শুভেচ্ছা থাকিল আৰু কালী পূজাৰ বিশেষ বিশেষ ভিডিঅ'সমূহ আপোনালোকে পাবৰ কাৰণে এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব আকৌ পুনৰবাৰ মই অনুৰোধ কৰিছো মা লক্ষ্মীৰ নামটো জয় মা লক্ষ্মী ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ আপোনালোকে জপ কৰিব লগতে কমেন্ট বক্সৰ মাধ্যমে আপোনালোকে লিখিবলৈ নেপাহৰিব আৰু ভিডিঅ'টো আমাৰ ভিডিঅ'বোৰ কেনেকুৱা লাগে অনুগ্ৰহ কৰি আপোনালোকে আমাক কমেন্ট বক্সৰ মাধ্যমে অনুপ্ৰাণিত কৰিব আপোনালোকৰ সমস্যাসমূহ আমাক জনাব আৰু যিসকলে ভাবে যোগাযোগ কৰিম চেম্বাৰত যোগাযোগ কৰিব পাৰিব বা আপোনালোকে অনলাইন স্ক্ৰীনত ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব আপোনালোকে অকণমান সময় লৈ আগতীয়াকে এপইণ্টমেণ্ট লৈ পেলাই যোগাযোগ কৰিলে যিকোনো যিমান ডাঙৰ জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শখিনি আমাৰ পৰা একুৰেটলি পিন পইণ্ট 100% প্ৰেডিকশ্যনখিনি আপোনালোকে ল'ব পাৰিব আৰু পিন পইণ্ট প্ৰেডিকশ্যনখিনি আমাৰ পৰা ল'ব পাৰিব তো যিকিয়ে নহওক শেষৰবাৰ সকলোলৈকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো সকলোৰে ঘৰত ধনে ধান্যে পূৰ্ণ হওক মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ আশীৰ্বাদে ভৰি উঠক আপোনালোকৰ জীৱনত সুখ শান্তি অপয়া অমংগল গোটেইখিনি কাটি যাওক যিখিনি বাধা বিঘিনি আছে শেষৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা আদিশক্তি জয় মা লক্ষ্মী ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ ধন্যবাদ